নমস্কাৰ ষ্টুডিঅ'ৰ মজত মই মিনহাছ বাংলাদেশী বুলি গণ্য কৰা বা বাংলাদেশী বুলি খেতি পঠিওৱা অসমৰ পৰা বা ভাৰতৰ পৰা যিসকল লোক আছিল এই লোকসকলক এতিয়া প্ৰায় ৬৫ গৰাকী লোকক উভতাই আনিবলৈ বাধ্য হৈছে চৰকাৰ ইতিমধ্যে আৰক্ষীয়ে উভতাই দিছে এই লোকসকলক যিসকল লোকক বাংলাদেশী বুলি বিতৰণ কৰিবৰ কাৰণে চেষ্টা চলাইছিল বা বাংলাদেশী বুলি লোকসকলক চিনাক্ত কৰিছিল সেই লোকসকলক এতিয়া উভতাই ল'ব লগা হৈছে চৰকাৰে আৰু ইতিমধ্যে আৰক্ষীয়ে উভতাই দিছে সেই লোকসকলক বিশেষকৈ মৰিগাঁৱৰ শিক্ষক খাইৰুল ইছলামক উভতাই ল'বলৈ বাধ্য হৈছে এতিয়া চৰকাৰ আৰক্ষীয়ে খাইৰুল ইছলামক ঘূৰাই দিছে কিয়নো সকলো নথিপত্ৰ খাইৰুলৰ পৰীক্ষা কৰিছিল তাৰ পিছতে ঘূৰাই দিবলৈ বাধ্য হৈছে এতিয়া খাইৰুল ইছলামক আৰু আকলি ল'বলৈ বাধ্য হৈছে এতিয়া এখন চৰকাৰ আৰু বিদেশী বুলি তেওঁলোকক চিনাক্তকৰণ কৰি উভতাই পঠাবৰ কাৰণে চেষ্টা কৰিছিল বাংলাদেশলৈ পিছত বাংলাদেশৰ ৰখান আছিল ভাৰতীয় ৰখান আছিল সীমামূৰীয়া অঞ্চলত দিনে ৰাতি কটাবলগীয়া হৈছিল খাইৰুল ইছলামক ভিতৰ কৰি কেইবাগৰাকীও বাংলাদেশী বুলি গণ্য কৰা ব্যক্তিক আৰু অৱশেষত প্ৰায় ৬৫ গৰাকী ব্যক্তিক আকলি ল'বলৈ বাধ্য হৈছে চৰকাৰে এই মুহূৰ্তত সবিশেষ এই মুহূৰ্তত সবিশেষ লৈ চেষ্টা কৰিছো বাংলাদেশী বুলি গণ্য কৰা লোকক ঘূৰাই আনিবলৈ বাধ্য হ'ল চৰকাৰ শিক্ষক খাইৰুল ইছলামক ঘূৰাই আনিলে চৰকাৰে বাংলাদেশী বুলি চিনাক্ত কৰিছিল শিক্ষক খাইৰুল ইছলামক মৰিগাঁৱৰ শিক্ষক আছিল খাইৰুল ইছলাম ইতিমধ্যে কেইবাগৰাকী লোকক উভতাই আনিছে আৰক্ষীয়ে এই মুহূৰ্তত সবিশেষ লৈ চেষ্টা কৰিছে ৬৫ গৰাকী লোকক ইতিমধ্যে এৰি দিছে আৰক্ষীয়ে ৬৫ গৰাকী লোকক ইতিমধ্যে আৰক্ষীয়ে এৰি দিছে তাৰপিছতে গৰজি উঠিছে এতিয়া দল সংগঠন যিসকল ভাৰতীয় বা যিসকল স্বদেশী লোকসকলক বিদেশী বুলি চিনাক্ত কৰাৰ কাৰণ কিবা বিদেশী বুলি তেওঁলোকক বিতৰণ কৰিবৰ কাৰণে চেষ্টা চলোৱা এইখন চৰকাৰৰ কিয় এনেধৰণৰ হাতত লৈছে কিয় এনেধৰণৰ কাৰ্য হাতত লৈছে সেই কথা স্পষ্ট কৰিব লাগে বুলি ইতিমধ্যে দল সংগঠনসকলে উল্লেখ কৰিছে বাংলাদেশী বুলি চিনাক্ত কৰা খাইৰুল ইছলামকো ইতিমধ্যে উভতাই পঠাবলৈ বাধ্য হৈছে আৰক্ষী আৰু ইতিমধ্যে আকলি ল'বলৈ বাধ্য হৈছে চৰকাৰে মুহূৰ্তত দল সংগঠনৰ মন্তব্য আছে শুনিব বিচাৰিছোঁ অসমৰ ৰাইজে জনগণে যি আন্দোলন সৃষ্টি কৰিছিল তাৰ প্ৰতি হাই প্ৰতিবন্ধ স্বীকাৰ কৰিছে অসমৰ গৃহ বিভাগে আজি আমি প্ৰথমৰ পৰা কৈ আহিছিলোঁ যেন শিক্ষক খাইৰুল ইছলাম ভাৰতীয় নাগৰিক হয় আৰু প্ৰকৃত ভাৰতীয়ক তেখেতসকলে হাৰাশাস্তি কৰাটো সত্য বুলি আজি প্ৰমাণিত হ'ল আজি ভাৰত চৰকাৰ তথা অসম চৰকাৰ বাধ্য হ'ল খাইৰুল ইছলামক পুনৰ ঘূৰাই আনিবলৈ গতিকে অসমৰ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মুছাৰ যি আন্দোলন মুছাৰ যি স্থিতি আছিলে সেয়া আজি সত্য বুলি প্ৰমাণিত হৈছে গতিকে আজি সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ যেন আজি তেওঁলোকে ক'ত সাহস পাইছিলে যেন আজি এজন স্বদেশী নাগৰিকক তেওঁলোকে ন' জন এৰিয়াত এৰি দিবলৈ আজি পুনৰবাৰ তেখেতসকলে সেই খাইৰুল ইছলামৰ লগতে বিভিন্নজনক আজি ৰেহাই কৰিবলৈ বাধ্য হ'ল গতিকে আমি প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যেন অন্ততঃ অসমৰ মুখ্যমন্ত্ৰীয়ে বুজি পাইছে যেন স্বদেশীক হাৰাশাস্তি কৰিলে যেন ইয়াৰ পৰিণাম যেন ভয়াৱহ হ'ব সেয়া কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে বুজি পাই গৈছিলে আৰু নতি স্বীকাৰ কৰি আজি খাইৰুল ইছলামক তেখেতসকলে আজি যোৱাকালি ৰাতি আমাক সমজাই দিছে গতিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি বিচাৰিছোঁ যেন অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত এই ডিপুটাৰ সমস্যাটো সমাধান হওক আৰু অনাগত দিনত যাতে এজনো স্বদেশীক যাতে হাৰাশাস্তি কৰা নহয় আমি মুছাই আহ্বান জনাইছোঁ আমি কথা দিয়া ধৰণে মুখ্যমন্ত্ৰীয়ে যেনেকৈ কথা ৰাখিছে আমিও কথা ৰাখিম আপোনালোকে গাঁৱে লোক আদালত পাতি ডিপুটাৰ সমস্যাটো সমাধান কৰক স্থানীয় মেজিষ্ট্ৰেট থাকিব তাত মুছাৰ কৰ্মকৰ্তাসকল থাকিব অসমৰ জনগণ থাকিব কিন্তু স্বদেশীক বিদেশীক এটা নামত হাৰাশাস্তি কৰাটো কোনো পধ্যে গ্ৰহণযোগ্য নহয় আমি কিন্তু পুনৰবাৰ সকীয়াই দিছোঁ সেই অপশক্তিক যিসকলে সদায় বাংলাদেশী নামত মুছলমানক অত্যাচাৰ কৰিব বিচাৰিছে মুছলমানক অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে আৰু যিসকলে ইতিমধ্যে ব্যৱহাৰ কৰিছে তেওঁলোকক আমি ক'ব বিচাৰিছোঁ যেন বিপদৰ সময়ত থিয় দিয়াসকলক কিন্তু ৰাইজে পাহৰি নাযায় কিন্তু যিসকলে কিন্তু মুছলমানক বুঢ়াঙুলি দেখুৱাইছিলে তেওঁলোকক কিন্তু আমি প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ'ম অনাগত 2026ত কিন্তু তাৰ পৰিণাম ভয়াৱহ হ'ব গোটেই অসমৰ ৰাইজে জনগণে যি আন্দোলন সৃষ্টি কৰিছিলে তাৰ প্ৰতি হাই প্ৰতিবন্ধ স্বীকাৰ কৰিছে অসমৰ গৃহ বিভাগে আজি